Hello viewers, আজি এটা নতুন রেসিপি লৈ আইছো হেতু কি জানেনে কুনাফা কুনাফা একদম আপোনালোকে প্ৰতিটো চ্যানেলতে দেখিছে যে কুনাফা আজি মই সেই কুনাফাটো মোৰ ষ্টাইলত একদম সহজভাৱে বনাবলৈ চেষ্টা কৰিছো প্ৰথমতে লাগিব আমাক সুগাৰ সিৰাপ মই পানী লৈছো আধা কাপ পানী লৈছো আৰু 3-4 চামুচ মান মই চেনি দিছো চেনি দি মই ভালকে গৰম কৰি লৈছো একটা দুইটাৰ কিন্তু নবনাও মানে তার নবনাও ধুনিয়াকে আঠা হলে মই নমাই থম এতিয়া মই এতে কি দিছো অকনমান উতলাহাৰ পাছত 2 মিনিট মান উতলাৰ পাছত মই নেমু টেঙা দিছো নেমু টেঙা দি ভালকে উতলাহাৰ মই ভালকে এটা সাইডত থৈ দিলো সেইখন কেৰাহিতে মই কি কৰিছো এইটো সব সেৱৈ একদম মিহি সেৱৈটো এই সেৱৈটোৱে লব এই সেৱৈটোৱে দিয়ে মানে কুনাফাটো ধুনিয়া হয় একদম ধুনিয়াকে অলপ ভাঙি লৈছো ডাঙৰ থাকিলে অলপ ভাঙি লব এতিয়া কেৰাহীখন গৰম হোৱাৰ পিছত মই 2 চামুচ তাতে ঘি দিছো খাটি ঘি দি এইখিনি মই সেৱৈখিনি মই ইয়াতে দি দিছো ভালকে সেৱৈখিনি ৰংচোৱাকে ভাজি লব লাগিব ভাজিলেহে এইটো ধুনিয়া হয় একদম ধুনিয়াকে ভাজি লৈছো কম জুইত ভাজি লৈ এতিয়া মই এটা সাইডত থৈ দিলো 3 মিনিট মান ধুনিয়াকে ভাজিব লাগে ভাজি থৈ দিছো এতিয়া আহক সেইখন কেৰাহিতে মই গাখীৰ গৰম দিছো গাখীৰ মই 250 গ্ৰাম লৈছো একদম অলপমান লৈছো সেৱৈ মই অলপমান লৈছো দেখিছে মই কিমানখিনি সেৱৈ লৈছো 2 বাটি সেৱৈ লৈছো পৰিমাণটো কৈ দিলো 2 বাটি সেৱৈ লৈছো এতিয়া মই ইয়াতে কাস্টাৰ্ড পাউডাৰ দিম গাখীৰখিনি মই কাস্টাৰ্ড পাউডাৰ 2 চামুচ লৈছো দেই এসামুচ দেখাবো মানে ভিডিওটো হেৰি হৈ গল স্কিপ হৈ গল 2 চামুচ মই কাস্টাৰ্ড পাউডাৰ লৈছো গাখীৰখিনি ঠাণ্ডা গাখীৰত কাস্টাৰ্ড পাউডাৰখিনি মই গুলি লৈছো ইফালে গাখীৰত মই চেনি দিছো 2 চামুচ চেনি দিছো 2 চামুচৰ অকণমান বেছি দিছো এতিয়া কাস্টাৰ্ডখিনি লাহে ঢালি মই একদম ভালকে লৰাই আছো লৰাই এনেকুৱা যেতিয়া গুটা হৈ আহিব তেতিয়া মই গেছটো কি কৰিছো অলপ বন্ধ কৰি দিছো বন্ধ কৰি দিয়াৰ পিছত এতিয়া চাওক ইয়াতে কি দিছো দেখিছেনে চীজ এই চিজটো আপোনালোকে প্ৰসেস চিজও দিব পাৰে স্লাইস চিজও দিব পাৰে মই এটা দি দিছো ধুনিয়া এটা টেষ্ট আহে তাৰ মানে মোৰ ষ্টাইলত মই বনাইছো আপোনালোকে এনেকে বনাই খাবচোন কুনাফাটো সবেই ভাবে যে কুনাফাটো বহুত টান বনাবলৈ কিন্তু এনেকে বনাই চাব এতিয়া এটা মানে যিকোনো এটা বাউল বা কিবা এটা লব মানে কেৰাহী এখন মই এনেকে সসপেন এটা লৈছো লৈ সেই ভাজা সেৱৈবিলাক দি হেচি সমান কৰি দিছো সমান কৰি দি এতিয়া যে এই যে মই গাখীৰৰ কাস্টাৰ্ড বনালো এইখিনি মই ইয়াতে ধুনিয়াকে দি দিলো ভাল চাৰিওফালে জোৱাকে দিব যেতিয়া ওপৰত মই হেৰিখিনি দিম সেৱৈখিনি আৰু অলপ সেৱৈ দিম তেতিয়া তলত ধুনিয়াকে নামি আহিব এনেকে কৰি লম ভালকে বনাই লৈছো সব এতিয়া মই এইখিনি কি কৰিম হাতে দিয়ে হেচিম হাতে দি হেচি ধুনিয়াকে সমান কৰি লম চাওকচোন কেনেকুৱা মই হেচিছো একদম বেছিও হেচা নাই সমানকে ভালকে হেচি এইটো দি দিছো সব গুটেখিনি লাগি গৈছে মই 2 বাটি লৈছিলো মই এতিয়া মই নেক্সট প্ৰসেসটো চাও এটা তাৱা এখন মই গৰম দিছো একদম ফুল স্পিডত গৰম দিছো যেতিয়া একদম পুৰা গৰম হৈ গৈছে এই যে মই সেৱৈখিনি মই যে তাতে ঢালিলো কাস্টাৰ্ডখিনি দিলো সেইটো কি কৰিছো তাতে বহাই দিছো একদম মিডিয়ামতকৈ অলপমান কম দিছো কম দি 2 মিনিট মান সময় ভালকে হ'ব দিছো হ'ব দিয়াৰ পাছত চাওক একদম 2 মিনিট 3 মিনিট পাছত কি কৰিছো মচমচিয়া হৈ গৈছে তেতিয়া মই এই সুগাৰ সিৰাপ যে বনাইছো সেই সুগাৰ সিৰাপ মই ইয়াতে দি দিছো চাওক সুগাৰ সিৰাপ দিয়াৰ পাছত অকনমান ঢাকি মই নমাই থলো এতিয়া চাওক ধুনিয়াকে নমাই থৈছো এতিয়া মই জুইকুৰা অফ কৰি দিছো অফ কৰি দি মই গৰমে সুগাৰ সিৰাপ দিছো সুগাৰ সিৰাপ দি নমাই থৈছো নমাই থৈ এতিয়া মই পিস্তা দি ধুনিয়াকে সজাই দিছো এতিয়া চাওক মোৰ ৰেচিপিটো একদম ধুনিয়া এটা কুনাফা হৈছে কিন্তু মোৰ ষ্টাইলত মই বনাইছো দেই আপোনালোকে এনেকে সহজভাৱে বনাই চাবচোন এনেকে বনাই খাই চাবচোন ধুনিয়া মচমচিয়া হয় এনেকে ধুনিয়াকে কাটি পৰিবেশন কৰিব লাগে চাব কাটুতে চাব আৱাজটো মচ কৰিব শুনিছেনে
এনেকৈ কুনাফা মোৰ ৰেডি ধুনীয়াকৈ প্লেটত পৰিৱেশন কৰি দিছোঁ মোৰ যদি ৰেচিপিটো ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অলও টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব